ঐক্যবদ্ধ টাই আহোম সমাজৰ উদ্যোগত টাই আহোমসকলৰ জনজাতিকৰণৰ দাবীত মৰাণৰ বিশাল জোৰ সমদলৰ প্ৰস্তুতি 28 অক্টোবৰত মৰাণ উখাপুৰ খেলপথাৰৰ পৰা মৰাণ নগৰ মাছমজিয়ালৈকে অনুষ্ঠিত হ'বলগীয়া জোৰ সমদল কাৰ্যসূচীত সকলো টাই আহোম জনগোষ্ঠীৰ লোকক অংশগ্ৰহণৰ আহ্বান জনাইছে আটাচুৰ নেতা দেৱজিৎ গগৈ টাইপা নেতা ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই উত্তম দিহিঙীয়া আৰু বিশ্বজিৎ লাহনে ৰাজপথ ভৰিব বৰঘৰ কঁপিব টাই আহোমক সাংবিধানিক অধিকাৰ আমাক লাগিব এই কথাষাৰ আমি মূল পন্থ হিচাপে লৈ অহা 28 তাৰিখে মৰাণত আমি টাই আহোমৰ ঐক্যবদ্ধৰ যি সংগ্ৰাম এই সংগ্ৰামত আমি সকলো একত্ৰিত হ'ম গতিকে 28 তাৰিখে বিয়লি আমি এটা বৃহৎ জোৰ সমদল কাৰ্যসূচী আমি হাতত লৈছোঁ গতিকে আমি সকলো জ্ঞাতিবৰ্গক এই যি বৃহৎ কাৰ্যসূচী এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ এইটো কাৰণে আহ্বান জনাইছোঁ আহোম জনগোষ্ঠী যদি জীয়াই ৰাখিবলৈ হয় উঠি অহা প্ৰজন্ম যদি আমি জীয়াই ৰাখিবলৈ হয় তেখেতলোকৰ যদি ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হয় নিশ্চিতভাৱে আমাক জনজাতি মৰ্যাদা লাগিব গতিকে সকলো ৰাইজে আমাৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ দাবীত সকলোৱে ৰাজপথলৈ ওলাই আহিব লাগিব আৰু এই চৰকাৰখনক যি আমাৰ জনজাতিকৰণৰ যি বিষয়টো এই বিষয়টো সঠিকভাৱে তেখেতলোকক আমি মৰাণৰ পৰা এটা যাতে বাৰ্তা দিব পাৰোঁ এই কথাষাৰক লৈ সকলোৱে ঐক্যবদ্ধভাৱে আমাৰ জোৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ আমি টাই আহোম ঐক্যবদ্ধ সমাজৰ উদ্যোগত অহা 28 তাৰিখে মৰাণ উখাপুৰ খেলপথাৰৰ পৰা টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত এটি বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম আমাৰ দাবী হৈছে টাই আহোমসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা আমাৰ ভোক লাগিছে আমি বিচাৰিছোঁ জনজাতিকৰণ আমি বিচাৰিম কাৰ পৰা চৰকাৰৰ পৰা আৰু চৰকাৰে এই জনজাতিকৰণ দিয়াটো তেওঁলোকৰ দায়িত্ব আৰু বহুতে আমাৰ জ্ঞাতিসকলেও এটা মনত সংকোচ হৈ আছে যে আমি আন্দোলন কৰিব যাম চৰকাৰৰ বিৰুদ্ধে তেনে ক্ষেত্ৰত যদি আমাৰ চৰকাৰে তেওঁলোকক যদি কিবা বিপদত পেলায় তেতিয়াহ'লে আমি ক'ত যাম আমি সেইসকল জ্ঞাতিকো অনুৰোধ জনাইছোঁ ইয়াৰ মূলতে দাবী হৈছে আমি চৰকাৰ বিৰোধী নহয় আমাৰ কথাটো হ'ল আমি চৰকাৰৰ পৰা জনজাতিকৰণ আমি ল'ব লাগিব আৰু বিশেষকৈ এতিয়া আমি শেহতীয়াকৈ দেখিছোঁ যেতিয়া টাই আহোমসকলে জনজাতিকৰণৰ মৰ্যাদাত আগবাঢ়ে বা মৰাণ মটকে আগবাঢ়ে বা আদিবাসী কোচ চুতীয়াসকলে আগবাঢ়ে তেতিয়া আদিত্য খাকলাৰীৰ দৰে এজন ব্যক্তি আহি ধূমকেতুৰ দৰে পদাপন্ন হয় আমি চৰকাৰক দাবী জনাইছোঁ এই আদিত্য খাকলাৰীৰ পৰা আমি জনজাতিকৰণ বিচৰা নাই আমাৰ জনজাতিকৰণ বিচাৰিছোঁ আমাৰ চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা আৰু যিজন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আছে তেখেতেও কৈছে জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতৰ কোনো দ্বিমত নাই আমাৰ জ্ঞাতিসকলেই এই জনজাতিকৰণৰ আন্দোলন কৰিছে আমি তেনে ক্ষেত্ৰত কৈছোঁ কোনোৱে ভয় শংকা কৰিব নালাগে আহক অনাগত 28 তাৰিখে মৰাণত ঐক্যবদ্ধ হৈ টাই আহোম সমাজৰ উদ্যোগত যিখন এই আন্দোলন হ'ব এই আন্দোলনত অংশগ্ৰহণ কৰক আৰু এই আন্দোলনত আমি মৰাণ নহয় অসমৰ টাই আহোমৰ প্ৰত্যেকটো সংগঠন ঐক্যবদ্ধ হৈছোঁ আৰু প্ৰত্যেকজন আহোমে ঐক্যবদ্ধ হৈছে আৰু উক্ত দিনত আমি চৰকাৰক দেখুৱাই দিব লাগিব আহোমৰ শক্তি কিমান আৰু যদি আমি আহোমৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰোঁ তেতিয়াহ'লে অহা 25 নৱেম্বৰত যিখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিব তেতিয়া হয়তো জনজাতিকৰণৰ যি আহোমৰ যি জনজাতিকৰণৰ এই প্ৰতিবেদন হয়তো অন্তৰ্ভুক্ত নহ'লে আমি অনাগত দিনত আমি নৱপ্ৰজন্মৰ আগত মুখ দেখুৱাব নোৱাৰিম সেই হেতুকে পুনৰবাৰ আহ্বান জনাইছোঁ সকলো জ্ঞাতিক আহ্বান জনাইছোঁ চৰাইদেউ জিলা হওক ডিব্ৰুগড় জিলা হওক শিৱসাগৰ জিলা হওক বিশেষকৈ এই তিনিখন জিলাৰ মধ্যস্থল হ'ল মৰাণ আৰু উক্ত মৰাণতে আমি সমগ্ৰ অসমৰ ৰাইজকো অনুৰোধ জনাইছোঁ আহক আমাৰ যি সংগ্ৰাম হ'ব এই সংগ্ৰামখনত অংশগ্ৰহণ কৰি আমাৰ জনজাতি প্ৰাপ্য অধিকাৰটো আমি কাঢ়ি লওঁ অহা 28 তাৰিখ মঙলবাৰে বিয়লি 3:30 মৰাণ উখাপুৰ খেলপথাৰত যি জোৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সমগ্ৰ মৰাণবাসী আৰু মৰাণৰ দাঁতিকাষৰীয়া আমাৰ আহোম জ্ঞাতিসকলক আমাৰ এই জোৰ সমদলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আমি অসম চৰকাৰক আমাৰ আহোম জনগোষ্ঠী যে একতা আছে আমি একত্ৰিতভাৱে আমাৰ যি জনজাতিকৰণৰ দাবী সেই দাবীত আমি জোৰ সমদলৰ কাৰ্যসূচীৰ যোগেদি আমাৰ যি ন্যায্য প্ৰাপ্য দাবী সেই দাবী আজৰি আনিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম গতিকে দিনৰ 3:30 মৰাণ উখাপুৰ খেলপথাৰত সদৌতি ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আমি আশা ৰাখিছোঁ আমাৰ যি জোৰ সমদলৰ কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীত প্ৰায় 50,000 ওচৰা-ওচৰি মানুহে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গতিকে এতিয়াও যিসকল ব্যক্তিয়ে আমাৰ জ্ঞাতিসকলে আমাৰ যি এইটো জোৰ সমদলৰ কাৰ্যসূচীৰ কথা গম পোৱা নাই বা তেওঁলোকে খবৰ পোৱা নাই
তেখেতসকলক যিসকলে খবৰ পাইছে তেখেতসকলক সেই খবৰটো দিবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু সদৌতি ৰাইজকে আমাৰ জুৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমাৰ তৰফৰ পৰা পুনৰবাৰ আমি আহ্বান জনাইছোঁ। হয়, আমি 28 তাৰিখে আমি মৰাণত মৰাণ উষাপুৰ খেলপথাৰৰ পৰা আমি টাই আহোম জনগোষ্ঠীৰ আমাৰ জনজাতিকৰণ মৰ্যাদাৰ প্ৰদানৰ দাবীত আমি এক বৃহৎ জোৰ সমদল কাৰ্যসূচী আমি হাতত আমি গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি এটা কথা সকীয়াই দিব বিচাৰোঁ যে অতি শীঘ্ৰে যদি আমাক জনজাতিকৰণৰ যদি মৰ্যাদা তেওঁলোকে প্ৰদান নকৰে আমি ইয়াতকৈ ভয়াৱহ আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে আমাৰ জ্ঞাতিবৰ্গক আমি অহা 28 অক্টোবৰ তাৰিখে আমি উষাপুৰ খেলপথাৰত আমি বিয়লি 3 বজাৰ পৰা আমি সকলোৱে গোট খাবলৈ আমি অনুৰোধ জনাইছোঁ।